নমস্কাৰ, এই মুহূৰ্তত আপোনালোকৰ বাবে এটা বিশেষ খবৰ লৈ আহিছোঁ। দেশৰ গৃহমন্ত্ৰী অমিত শাহে নতুন দিল্লীত কিছু সময়ৰ আগতে মন্তব্য কৰিছে। অমিত শাহে মন্তব্য কৰি কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে সমগ্ৰ বিশ্বত ভাৰতৰ সুনাম বৃদ্ধি পাইছে। কেৱল সিমানেই নহয়, বিশ্বত যেতিয়া কোনো ডাঙৰ ঘটনা হয়, যেতিয়ালৈকে এই ঘটনাৰ সম্পৰ্কত নৰেন্দ্ৰ মোদীয়ে মন্তব্য নকৰে, তেতিয়ালৈ এনে ঘটনাৰ ওপৰত বিশ্বৰ নেতাসকলে কোনো সিদ্ধান্ত গ্ৰহণ নকৰে। টাইমেট ব্ৰেকিং নিউজ আমি আপোনালোকক জনাইছো। সমগ্ৰ বিশ্বতে ভাৰতৰ নাম উজ্বলাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গৃহমন্ত্ৰী অমিত শাহৰ মন্তব্য। নতুন দিল্লীত কিছু সময়ৰ আগতে অমিত শাহে মন্তব্য কৰি কৈছে যে 2014 চনৰ পৰা 2022 লৈকে সমগ্ৰ বিশ্বতে ভাৰতৰ নাম বৃদ্ধি কৰিছে নৰেন্দ্ৰ মোদীয়ে। বৰ্তমান সময়ত বিশ্বত যেতিয়া কোনো ডাঙৰ সমস্যা হয় বা কোনো ডাঙৰ ঘটনা হয়, যেতিয়ালৈকে নৰেন্দ্ৰ মোদীৰ এই ঘটনাক লৈ মন্তব্য নাহে, তেতিয়ালৈকে বিশ্বৰ নেতাই এই ঘটনাসমূহৰ ওপৰত কোনো সিদ্ধান্ত নলয়। আৰু এই দিনৰ বাবেই ভাৰতৰ লাখ লাখ লোকে আত্মবলিদান দিছিল। মোদীজীৰ নেতৃত্বতে নতুন ভাৰতৰ ৰচনা হৈছে। এই মন্তব্য দেশৰ গৃহমন্ত্ৰী অমিত শাহৰ। কিছু সময় আগতে অমিত শাহে মন্তব্য কৰিছে মোদীজীৰ কল্পনা অনুসৰি এই নতুন ভাৰতৰ পৰিকল্পনা হৈছে বুলি অমিত শাহৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে। নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত এইদৰে পঞ্চমুখ হৈ পৰিছে অমিত শাহ। আজি নতুন দিল্লীত এক অনুষ্ঠান হৈছিল আৰু সেই অনুষ্ঠানতেই তেওঁ নৰেন্দ্ৰ মোদীৰ প্ৰশংসা কৰি কৈছে যে 2014 চনৰ পৰা 2022 চনলৈকে সমগ্ৰ বিশ্বতেই ভাৰতৰ নাম উজ্বলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেৱল সিমানেই নহয়, বিশ্বত যেতিয়া বৰ্তমান সময়ত কোনো ডাঙৰ ঘটনা হয়, যেতিয়ালৈকে নৰেন্দ্ৰ মোদীয়ে ইয়াক লৈ মন্তব্য নকৰে, তেতিয়ালৈকে বিশ্বৰ কোনো নেতাই বা বিশ্বৰ নেতাসকলে তেতিয়ালৈকে সেই বিষয়ক লৈ কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰে। নতুন ভাৰতৰ যি আত্মনিৰ্ভৰ ভাৰতৰ সপোন বা পৰিকল্পনা, নতুন ভাৰতৰ যি সপোন বা পৰিকল্পনা, অতীতক সন্মান কৰা বা ভৱিষ্যতৰ সপোন দেখা, এই সকলোখিনি নৰেন্দ্ৰ মোদীৰ নেতৃত্বতেই নতুন ভাৰতত হৈছে বুলি অমিত শাহে মন্তব্য কৰিছে। কেৱল সিমানেই নহয়, মোদীজীৰ নেতৃত্বতে নতুন ভাৰতৰ সপোন ৰচনা হৈছে বুলি তেওঁ মন্তব্য কৰিছে। নতুন দিল্লীত কিছু সময় আগতে মন্তব্য কৰি কয় যে নৰেন্দ্ৰ মোদীৰ কল্পনা অনুসৰিয়ে নতুন ভাৰতৰ পৰিকল্পনা কৰা হৈছে। আমাৰ লগত অমিত শাহৰ সেই মন্তব্য আছে, আমি আপোনালোকক সেই মন্তব্য এই মুহূৰ্তত দেখুৱাই লৈছো। 2014 से लेकर 2022 में पूरी दुनिया में हमारे प्रिय प्रधानमंत्री श्रीमान नरेंद्र मोदी जी ने भारत का सम्मान बढ़ाने का काम देश के प्रधानमंत्री नरेंद्र मोदी जी ने किया है। आज दुनिया में कोई भी समस्या हो, जब तक भारत के प्रधानमंत्री मोदी जी का बयान नहीं आता, दुनिया कभी भी समस्या पर अपना विचार तय नहीं करती है। और ये दिन देखने के लिए ही तो लाखों लाखों लोगों ने अपना बलिदान दिया था। एक ऐसे भारत की रचना जो आत्मनिर्भर हो, एक ऐसे भारत की रचना जो अपने अतीत पर गौरव करता हो, एक ऐसे भारत की रचना जो अपने भविष्य के लिए न केवल आश्वस्त हो, अपने भविष्य की रूपरेखा वो भारत के युवा के दिमाग में स्पष्ट हो, इंगित। ऐसे भारत की रचना, नए भारत की रचना मोदी जी के सामने हो रही है, मोदी जी के नेतृत्व में हो रही है, मोदी जी की कल्पना के अनुसार हो रही है। 2014 से लेकर 2022 में पूरी दुनिया में हमारे प्रिय प्रधानमंत्री श्रीमान नरेंद्र मोदी जी ने भारत का सम्मान बढ़ाने का काम देश के प्रधानमंत्री नरेंद्र मोदी जी ने किया है। आज दुनिया में कोई भी समस्या हो, जब तक भारत के प्रधानमंत्री मोदी जी का बयान नहीं आता, दुनिया कभी भी समस्या पर अपना विचार तय नहीं करती है। और ये दिन देखने के लिए ही तो लाखों लाखों लोगों ने अपना बलिदान दिया था। एक ऐसे भारत की रचना जो आत्मनिर्भर हो, एक ऐसे भारत की रचना जो अपने अतीत पर गौरव करता हो, एक ऐसे भारत की रचना जो अपने भविष्य के लिए न केवल आश्वस्त हो, अपने भविष्य की रूपरेखा वो भारत के युवा के दिमाग में स्पष्ट हो, इंगित।
ऐसे भारत की रचना, नए भारत की रचना मोदी जी के सामने हो रही है, मोदी जी के नेतृत्व में हो रही है, मोदी जी की कल्पना के अनुसार।